মই নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি তথা সোণালী জয়ন্তী উৎসৱৰ কাৰ্যকৰী সভাপতি। আমাৰ একচুৱেলি আজি 1 এপ্ৰিলটো আমাৰ স্কুলৰ প্ৰতিষ্ঠা দিৱস হয়। প্ৰতিষ্ঠা দিৱসৰ ওপৰত আমি ভিত্তি কৰি আমাৰ সোণালী জয়ন্তী বৰ্ষৰ শুভ আৰম্ভণি আৰম্ভ কৰিলোঁ। আজি আমি প্ৰথম কাৰ্যসূচী আছিলে আমাৰ মাৰাথন দৌৰ, সুকলমে পাৰ হৈ গ'ল। ইয়াৰ পিছতে আমাৰ আছে পতাকা উত্তোলন, প্ৰাক্তন প্ৰধান শিক্ষকে কৰিব নিধৰ্ম বন্ধৰে। তাৰপিছত আছে আপোনাৰ বন্তি প্ৰজ্বলন, তাৰপিছত স্মৃতি তৰ্পণ, তাৰপিছত চিত্ৰাংকন প্ৰতিযোগিতা ইত্যাদিকে আদি কৰি আৰু আবেলি আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। আৰু আজিৰ অনুষ্ঠানখিনি হ'ব আমাৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীৰ আৰু লগত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকক দুপৰীয়া আহাৰ গ্ৰহণ কৰিব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু কাইলৈ আমাৰ যিখিনি অনুষ্ঠান আছে সেইখিনি হ'ব সম্পূৰ্ণ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান। তাত আমাৰ বিভিন্ন ধৰণৰ খেল ধেমালি থাকিব। খেল ধেমালি আজিও আছে আৰু খেল ধেমালি থাকিব, লগত আপোনাৰ দুপৰীয়া আহাৰ ইয়াত ল'ব, সন্ধিয়া থাকিব আমাৰ সাংস্কৃতিক অনুষ্ঠান। ধন্যবাদ। বৰ্তমান খেলা ধূলাটো ইমান আগুৱাই গৈছে, তেনে ফলত তেখেতসকলে যিটো সোণালী জয়ন্তী প্ৰথম পদক্ষেপ হিচাপে মাৰাথন দি আৰম্ভ কৰিছে আৰু মোকো ইয়াতে উপস্থিত থকাৰ কাৰণে কৈছে মই আপুনি মানে খেলা আৰম্ভ কৰিলোঁ। কিন্তু যিসকল কৰ্মকৰ্তা তেখেতসকলে এটা বিশেষ ভাল উদ্দেশ্য লৈ এনেখন মাৰাথন খেল আৰম্ভ কৰিছে আৰু ইয়াৰ পিছত আৰু বহুত অনুষ্ঠান আছে। উদ্যোক্তাসকলক মই আপোনালোকৰ যোগেদি মানে ধন্যবাদ জনাইছোঁ যে আজিকালি ল'ৰা ছোৱালীবিলাক মানে খেলা ধূলাৰ লগত জড়িত হৈ সমাজৰ, ৰাজ্যৰ, দেশৰ ভাল কাম কৰিবলৈ আগবাঢ়ি আহক। এনেকুৱা উদ্যোক্তা আমাৰ খুব দৰকাৰ আৰু বাকী থকা কামখিনি তেখেতসকলৰ যাতে আৰু গোটেই বছৰটো ধৰি এই স্কুলৰ কিছু কাম আগবঢ়াব বা বেলেগ বেলেগ কৰিব নহয়, বেলেগ বেলেগ আৰু অনুষ্ঠান আছে বহুতখিনি, 1 বছৰ হ'ব আৰু এনেকুৱা অনুষ্ঠানবিলাকে আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যায়। এনেকুৱা অনুষ্ঠানবিলাক আমাৰ খুব দৰকাৰ, বিশেষকৈ খেলা ধূলাটো উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে খুবেই দৰকাৰ। খুব ভাল লাগিছে, ভৱিষ্যতে মই আৰু ভাল হওক তাৰে কামনা কৰিম। মই ছাত্ৰ ছাত্ৰীবিলাকক এইটোৱে কওঁ, মানে ধৰক আজি ইমান এটা কম সময়ৰ ভিতৰত আৰু এনেকুৱা এতিয়া বৰ্তমান যিখিনি আমাৰ ইলেকশ্যনৰো বহুত আয়োজন চলি আছে, তেনেস্থলত ইমান সুন্দৰকৈ মানে কম্পিটিশ্যনটো হ'ল আৰু যিসকলে আগবাঢ়ি আহিলে এই খেলাত যোগ দিলে, মই তেওঁলোকৰ মোৰ ভাষণত কৈছোঁ যে মানে বৰ্তমান খেলা আগৰ খেলাৰ নিচিনা হৈ থকা নাই, আমাৰ দিনৰ নিচিনা। আজিকালি খেলিলেই কোনো চাকৰি, আমি আগতে খেলিলে চাকৰি হ'বনে নহয় গাৰ্জেনৰ বহুত চিন্তা আছিল, বৰ্তমান কোনো চিন্তা নাই। চৰকাৰে ৰিচেণ্টলি নেশ্যনেল গেমছত প্ৰাইজ পোৱা সকলোখিনি ল'ৰা ছোৱালীক মানে 18 বছৰৰ ওপৰৰ ল'ৰা ছোৱালী গোটেইখিনিকে চাকৰি দিছে। এইটো অতি মানে উল্লেখনীয় কথা আৰু ভৱিষ্যতে আমি দেখিছোঁ যে যিসকল ল'ৰা ছোৱালীয়ে খেলাত আগবাঢ়ি আহিব, কোনোবাই খেলাই দি চাকৰি পায়, কোনোবাই পঢ়াই দি পায়, কোনোবা ডাক্তৰ হয়, কোনোবাই ইঞ্জিনিয়াৰ হয়। খেলাটো আগতে পিছ পৰি আছিল, এতিয়া সেইকাৰণে চৰকাৰেও খেলাটোক আগবঢ়াই নিবৰ কাৰণে ইমান চেষ্টা কৰিছে, তাতে আমাৰ উদ্যোক্তাসকলেও চেষ্টা কৰিছে, সঁচাই উল্লেখনীয়, ভাল লাগিছে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।